তেখেতক এখন ফুলান চলাই সম্বৰ্ধনা জনাবলৈ মই আহ্বান জনাইছোঁ। যাই MLA মহোদয়ে কোৱা হিচাপে আমাৰ সময়ৰ খুব নাটনি। ইয়াৰ পিছত মই আমাৰ এই সভাত উপস্থিত থকা পঞ্চায়তৰ প্ৰাক্তন সদস্য তথা অত্ৰ অঞ্চলৰ শ্ৰদ্ধাভাজন বয়োজ্যেষ্ঠ মুৰব্বী যথাক্ৰমে মই সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। লগতে সোণাহাট ME স্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰদ্ধা AUDF দলৰ যুৱ মৰ্চাৰ সভাপতি আছিলে, আপোনালোকে সকলোৱে জ্ঞাত। তাৰ নিজৰ পৰিকল্পনা যেনেকৈ AUDF দলক আগুৱাই লৈ যাব লাগিছিল, তাৰ যি পৰামৰ্শ সেইখিনি দলে মানে কাৰ্যকৰী নকৰাৰ কাৰণে আৰু AUDF দলৰ প্ৰতি মানুহৰ যে আস্থা হেৰুৱাই গৈছে, এইটো দল যে কোনোবা দলৰ কথাত চলি থাকে, তাৰ কাৰণে যে দলটো আজিৰ দিনত ইমান বিপৰ্যয়ৰ সন্মুখীন হৈছে, তাৰ কাৰণে সি নিজে দলটো এৰি কংগ্ৰেছ দলৰ নীতি আদৰ্শত অনুপ্ৰাণিত হৈ তেওঁ নিজকে কংগ্ৰেছ দলত যোগদান কৰালে আৰু অহা দিনত কংগ্ৰেছৰ হৈ কাম কৰিব। ঠিক তেনেকুৱা জহিৰুল ইছলামৰ লেখীয়াকৈ বহুতো AUDFৰ কৰ্মকৰ্তা আজিৰ দিনত কংগ্ৰেছ দলৰ আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত যোগাযোগ ৰাখিছে আৰু সিহঁতে কাক ক'ত কেতিয়া লোৱা যাব নাযাব সেইটো আমাৰ দলৰ এটা গাইডলাইন বান্ধি দিছে। প্ৰথমত ব্লক পৰ্যায়, জিলা পৰ্যায় যদি গ্ৰহণ কৰে তেতিয়াহে ৰাজ্যিক পৰ্যায়ত সিহঁতক জইন কৰাব। ঠিক তেনেকুৱা নিয়মবিলাক যেতিয়া পূৰণ হ'ব, তাৰপিছত যিয়ে যিয়ে সেই সুযোগ লাভ কৰিব তাক হয়তোবা জইন কৰোৱা হ'ব। মই অকল AUDF দলৰ কথা কোৱা নাই, আজি গোটেই অসমতে কংগ্ৰেছ দলৰ আদৰ্শত অনুপ্ৰাণিত হৈ BJP দলৰ পৰা প্ৰাক্তন বিধায়কো কেইদিনমান আগত অশোক শৰ্মা ডাঙৰীয়া আহি কংগ্ৰেছ দলত যোগদান কৰিলে আৰু বহুতো প্ৰাক্তন বিধায়ক, জিলা সভাপতি BJP দলৰ আৰু বেলেগ দলৰো আজিৰ দিনত প্ৰস্তুতি চলাইছে আৰু সকলোৱে আজিৰ দিনত এটা কথাই ভাবি লৈছে যে অহা দিনত অসমত কংগ্ৰেছৰ নেতৃত্বত যদি এখন চৰকাৰ গঠন কৰিব পৰা নাযায়, তেনেহ'লে নিশ্চিতভাৱে অসমৰ মানুহৰ বৃহৎ ক্ষতি হ'ব। অৰ্থনৈতিক অৱস্থা আজিৰ দিনত অসমৰ একেবাৰে এইজন মুখ্যমন্ত্ৰীৰ আমলত একেবাৰে বেয়াৰ ফালত গৈছে। প্ৰতি মাহে কেইবা হাজাৰ টকা ঋণ ল'ব লগা হৈছে। অকল কেইখনমান ফ্লাইঅভাৰৰ জৰিয়তে অসমৰ উন্নয়ন দেখুৱাব বিচাৰিছে, যিটো অসমৰ ৰাইজে আজিৰ দিনত নস্বাত কৰিছে। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, আপোনালোকে ধৈৰ্য ধৰক। যেনেকৈ BJP AUDF দলৰ কৰ্মকৰ্তাক কংগ্ৰেছ দলত অহাৰ কাৰণে আবেদন কৰি আছে, অহা দিনত নিশ্চিতভাৱে এই দুটা দল খালী হৈ পৰিব আৰু কংগ্ৰেছত মানুহেৰে ভৰি পৰিব আৰু অহা দিনত এবছলুট মেজৰিটিৰ জৰিয়তে কংগ্ৰেছ আৰু কংগ্ৰেছৰ যি এলায়েন্স আছে, শৰিক দলবিলাক আছে, সকলোৱে মিলি 2026 চনত এখন কংগ্ৰেছৰ নেতৃত্বত এখন চৰকাৰ অসমত হ'ব আৰু অসমৰ ৰাইজে তেতিয়া সকাহ পাব।